আজি 4 বহাগ গছ বিহুৰ দিন। গছ বিহু হ'ল গছক শ্ৰদ্ধা সন্মান কৰাৰ দিন। গছ বিহু হ'ল গছ ৰোৱাৰ দিন। গছ বিহু হ'ল প্ৰকৃতিৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ আৰু সংবৰ্ধনৰ চিন্তা চৰ্চা কৰাৰ দিন। গছ বিহুত গছক শ্ৰদ্ধা সন্মান জনাই ধূপ চাকি জ্বলাই গছক বিহুৱান দি যি সংকল্প কৰা যায় সেই সংকল্প সিদ্ধি লাভ কৰা হয়। আৰু সেয়া মোৰ আজি 28 বছৰৰ অনুভৱ। আজি গছ বিহু 28 বছৰ ভৰি দিলে আৰু এই গছক বিহুৱান দি যি সংকল্প কৰা যায় সেয়ে আমাৰ সিদ্ধি হয়। খালি পুৱাবিলাক মনত পেলাব লাগে। মই সকলো অসমবাসীকে অনুৰোধ জনাম যে আজিৰ দিনটোত কোনো গছক এখন বিহুৱান দি আৰু এটা গছ বিহু আমি আদৰিব লাগে। গছ থাকিলে মানুহ থাকিব, মানুহ থাকিলে বিহু থাকিব। বৰ্তমান পৰিৱেশৰ যি অৱক্ষয় আৰু ইয়াৰ পৰা বাচিবলৈ নিজক বচাবলৈ আৰু আমি প্ৰকৃতিক ভাল পাবলৈ, গতিকে মই সকলোকে গছ বিহুত আদৰিবৰ বাবে অনুৰোধ জনাইছোঁ। যেতিয়া আমি গছক শ্ৰদ্ধা সন্মান কৰিম, গছ বিহু পাতিম, আচলতে নিজক শ্ৰদ্ধা সন্মান কৰাহে হয়। গতিকে সকলোকে আজিৰ দিনটোত প্ৰকৃতিক শ্ৰদ্ধা সন্মান কৰিবলৈ অনুৰোধ জনাইছোঁ।